হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? তোমালোকৰ গৰমৰ বন্ধ লাহেকৈ ষ্টাৰ্ট হ'বই, হয়নে নাই? ব্ৰেইন অৰবিট এডুকেশ্যনছৰ ফালৰ পৰা আমি তোমালোকৰ গৰম বন্ধৰ কাৰণে এটা ছামাৰ কেম্প অৰ্গেনাইজ কৰিছোঁ। ঠিক আছে? তোমালোকে গৰমৰ বন্ধত অকণমান ৰিলেক্সো লাগে, হয় নাই? অকণমান ফুৰিবও যাবা তোমালোকে, অকণমান খেলা ধূলাও কৰিবা, ঠিক আছে? লগতে পঢ়া শুনাটোতো কৰিবই লাগিব, কাৰণ তোমালোকৰ ইপিনে গৰম বন্ধটো শেষ হোৱাৰ লগে লগেই তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহিব, তাৰপিছততো আৰু তোমালোকৰ মেট্ৰিক আছে, ঠিক আছে? গতিকে ব্ৰেইন অৰবিট এডুকেশ্যনছৰ ফালৰ পৰা আমি তোমালোকৰ যিখিনি মেথছ আৰু ছায়েন্স যি দুটা ছাবজেক্ট, সেই ছাবজেক্টৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে যিখিনি তোমালোকৰ চিলেবাছ লাগিব, সেই চিলেবাছখিনি লৈ আমি তোমালোকৰ কাৰণে এটা ছামাৰ কেম্প অৰ্গেনাইজ কৰিছোঁ, ঠিক আছে? এই ছামাৰ কেম্পটো তোমালোকৰ আমাৰ যিটো ব্ৰেইন অৰবিট এডুকেশ্যন চেনেল আছে ইউটিউবৰ, সেই ইউটিউবতে তোমালোকে পাবা, ঠিক আছে? আমি তাত লাইভ ক্লাছ কৰিম। লাইভ ক্লাছৰ জৰিয়তে তোমালোকে ক্লাছকেইটাত ধুনীয়াকৈ এটেণ্ড কৰিব পাৰিবা, ঠিক আছে? আৰু এই ছামাৰ কেম্পটো গোটেই জুলাই মান্থত হ'ব, জুলাইৰ 1 তাৰিখৰ পৰা ইপিনে জুলাইৰ 31 তাৰিখলৈকে হ'ব, ঠিক আছে? এতিয়া আমি এই ছামাৰ কেম্পটোত কি কি তোমালোকক প্ৰভাইড কৰিম সেই কথাখিনি অকণমান জানো আহা। ফাৰ্ষ্ট কথা হ'ল, আমি তোমালোকৰ যিখিনি হাফ ইয়াৰলি এক্সামৰ কাৰণে মেথছ আৰু ছায়েন্সৰ যিখিনি চিলেবাছ আছে, সেই গোটেই চিলেবাছখিনি আমি তোমালোকক কভাৰ কৰিম, ঠিক আছে? লগতে যিখিনি প্ৰত্যেকটো চেপ্টাৰৰ তোমালোকৰ যিখিনি কুৱেশ্যন এনচাৰ্ছ আছে, সেই কুৱেশ্যন এনচাৰ্ছখিনিতো তোমালোকক আমি প্ৰভাইড কৰিমেই। লগতে যিখিনি পাৰোঁ আমি, যিখিনি এক্সট্ৰা কুৱেশ্যনছ, MCQ হওক বা এক্সট্ৰা যিখিনি ডেছক্ৰিপটিভ কুৱেশ্যনছ থাকে, সেই কুৱেশ্যনছখিনিও আমি তোমালোকক প্ৰভাইড কৰিম, ঠিক আছে? লগতে আমি ধুনীয়াকৈ যিখিনি আমি পঢ়াওঁ বা তোমালোকৰ সেই চিলেবাছত যিখিনি চেপ্টাৰ্ছ আছে, সেই চেপ্টাৰ্ছখিনি তোমালোকে ধুনীয়াকৈ নোট পাই যাবা, ঠিক আছে? নোটখিনি কেনেকৈ পাবা, কি পাবা, সেই গোটেই কথাখিনি মই জনাই দিম। তোমালোকৰ বহুতে এক্সামত কুৱেশ্যনছ এৰি আহা, কেতিয়াবা কিবা কুৱেশ্যন তোমালোকে নোৱাৰিব পাৰা, সেইটো বেলেগ কথা, কিন্তু টাইমৰ অভাৱৰ কাৰণে যদি কিবা কুৱেশ্যন এৰিব লগা হয়, সেইটো পিছত বহুত দুখ লাগে, নহয় জানো? তাৰ কাৰণে আমি এটা স্মাৰ্ট টাইম মেনেজমেণ্ট, তাৰ ওপৰত আমি এটা ক্লাছ ল'ম, ঠিক আছে? কেনেকৈ তুমি এক্সামত কেনেকৈ গোটেই কুৱেশ্যনছখিনি সেই 3 আৱাৰ্ছৰ ভিতৰত কেনেকৈ ধুনীয়াকৈ কমপ্লিট কৰি আহিব পাৰা, তাৰ কাৰণে আমি তোমালোকক শিকাম। লগতে যিখিনি তোমালোকৰ ডাউট থাকিব, সেই ডাউটখিনিও ধুনীয়াকৈ আমি তোমালোকৰ লগত ছল্ভ কৰিম, ঠিক আছে? তাৰপিছত এক্সামৰ কাৰণে যেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লাগে, কেনেকুৱাকৈ পঢ়িব লাগে এক্সামৰ টাইমত, বা এক্সামৰ আগত কেনেকৈ পঢ়িব লাগে, এক্সামৰ সময়ত তোমালোকে কেনেকুৱা ধৰণে নোটছ বনাব লাগে, ঠিক আছে? সেই গোটেইখিনি কথা আমি ইয়াতে ডিছকাছ কৰিম, এই যিটো ছামাৰ কেম্প হ'ব। লগতে তোমালোকৰ কাৰণে সৰু সৰু আমি কিছুমান টেষ্ট অৰ্গেনাইজ কৰিম, MCQ হওক বা কিছুমান ডেছক্ৰিপটিভ কুৱেশ্যনছ হওক, তাৰ ওপৰত আমি কিছুমান সৰু সৰু যিখিনি চেপ্টাৰ্ছ তোমালোকৰ হাফ ইয়াৰলি এক্সামত লাগে, বা যিটো চেপ্টাৰ আমি ধৰা শেষ কৰিম লাইভ ক্লাছত, সেই চেপ্টাৰ্ছখিনিৰ ওপৰত সৰু সৰু আমি কিছুমান টেষ্ট ল'ম, ঠিক আছে? আৰু লগতে যিমানখিনি ষ্টুডেণ্টছ তোমালোকে জইন হোৱা, সেই ষ্টুডেণ্টছখিনিক মই এটা নাম্বাৰ প্ৰভাইড কৰিম, সেই নাম্বাৰটোত তোমালোকে আইদাৰ হোৱাটছএপ কৰিব পাৰা, আৰু নহ'লে যদি কোনোবাই ভাবা যে ছাৰক কিবা এটা কল কৰি সুধো, কিবা এটা ডাউট হৈছে, বা কিবা এটা তোমালোকক কিবা এনেকুৱা ধৰণৰ গাইডেঞ্চ লাগিব পাৰে যে কেনেকৈ পঢ়োঁ মেথছ বা ছায়েন্সৰ কিবা এটা টপিক যদি বুজি নোপোৱা, দেন সেই নাম্বাৰটোত তোমালোকে ধুনীয়াকৈ হোৱাটছএপত হওক বা কল কৰি আমাক জনাব পাৰা, ঠিক আছে? মই তোমালোকক সেই নাম্বাৰটো দি দিম লাইভ ক্লাছৰ টাইমতে। এতিয়া আমি চাওঁ যে তোমালোকৰ হাফ ইয়াৰলি এক্সামত কি কি চিলেবাছ লাগিব, ঠিক আছে? মেথছ আৰু ছায়েন্সৰ। মেথছৰ যদি চোৱা, তোমালোকে মেথছৰ তোমালোকৰ পুনৰালোচনা যিটো অধ্যায় আছে, সেই অধ্যায়টো গোটেই চেপ্টাৰটোৱে তোমালোকক লাগিব। তাৰপিছত বাস্তৱ সংখ্যা অধ্যায় 1, বাস্তৱ সংখ্যা চেপ্টাৰটো লাগিব। তাৰপিছত বহুপদ, তাৰপিছত আহিল তোমালোকৰ 3 নম্বৰ চেপ্টাৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, সেই গোটেই চেপ্টাৰটো লাগিব। তাৰপিছত আহিল তোমালোকৰ দ্বিঘাত সমীকৰণ, সেই গোটেই চেপ্টাৰটো লাগিব। তাৰপিছত ত্ৰিভুজ, তাৰপিছত আহিব স্থানাংক জ্যামিতি, আৰু লগতে তোমালোকৰ ত্ৰিকোণমিতিৰ যিটো পৰিচয় চেপ্টাৰ, সেই চেপ্টাৰটো তোমালোকৰ গোটেই চেপ্টাৰটোৱে তোমালোকৰ হাফ ইয়াৰলি এক্সামত লাগিব, ঠিক আছে? তোমালোকে এই যিটো তোমালোকৰ চিলেবাছ, সেই চিলেবাছটো তোমালোকে যিটো সেবাৰ তোমালোকৰ অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত তোমালোকে চিলেবাছখন তোমালোকে PDF আকাৰত পাই যাবা, ঠিক আছে? আৰু যদি তোমালোকক লাগে, তেতিয়াহ'লে মই লাইভ ক্লাছৰ টাইমতে ধুনীয়াকৈ সেই PDFখনো তোমালোকক মই দি দিম, ঠিক আছে? এইটো টেনশ্যন ল'ব নালাগে। তাৰপিছত ছায়েন্সৰ যদি চাওঁ আমি, ছায়েন্সৰ তোমালোকৰ প্ৰথম চেপ্টাৰটো আহিব
সায়েন্সৰ তোমালোকৰ প্ৰথম চেপ্টাৰটো আহিব ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ঠিক আছে, ইয়াৰে গোটেই চেপ্টাৰটো লাগিব। তাৰপিছত মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, এইটোও গোটেই চেপ্টাৰটো লাগিব। তাৰপিছত নিয়ন্ত্ৰণ আৰু সমন্বয়, এইটোও লাগিব। বংশগতি আৰু ক্ৰমবিকাশ, এই চেপ্টাৰটোও লাগিব। তাৰপিছত আহিব তোমালোকৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, ঠিক আছে। তাৰপিছত মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী, এইটো লাগিব। আৰু লগতে তোমালোকৰ শক্তিৰ উৎসসমূহ, এই চেপ্টাৰটো লাগিব, ঠিক আছে। চ' তোমালোকৰ ছায়েন্সৰ যদি চোৱা তেতিয়াহ'লে এই দুটা কেমেষ্ট্ৰি, ঠিক আছে। তাৰপিছত এই চেপ্টাৰ দুটা তোমালোকৰ বায়'লজি, তাৰপিছত এই চেপ্টাৰ দুটা তোমালোকৰ ফিজিক্সৰ, ঠিক আছে। আৰু এইটো তোমালোকৰ জেনেৰেল ছায়েন্স বুলি আমি ক'ব পাৰোঁ। তাৰ ওপৰত শক্তিৰ উৎসসমূহ এই চেপ্টাৰটো তাৰ ওপৰত হয়, ঠিক আছে। চ' এইখিনিয়ে হ'ল তোমালোকৰ চিলেবাছ হাফ ইয়াৰলি এক্সামৰ কাৰণে। ইয়াতে কিবা চেঞ্জ হ'বও পাৰে, ঠিক নাই, সেইটো আমি এতিয়াও মই ক'ব নোৱাৰোঁ, কাৰণ এই চিলেবাছটো মই ডিৰেক্টলি চেবাৰ যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটৰ যিটো চিলেবাছৰ যিটো তোমালোকৰ PDF আছে, সেই PDFৰ পৰা লৈছোঁ। চ' যদি কিবা চেঞ্জ হয় তেতিয়াহ'লে তোমালোকে নিজেও গম পাবা স্কুলৰ ফালৰ পৰা, আৰু লগতে ময়ো যদি গম পাওঁ তোমালোকক নিশ্চয় জনাম। চ' আশা কৰোঁ তোমালোকে এই লাইভ ক্লাছটোত জইন হ'বা। আৰু সকলোৱে আমাৰ যিটো ব্ৰেইন অৰবিট এডুকেশ্যন চেনেল ইউটিউবত আছে, সেই চেনেলটো তোমালোকে চবেই ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু লগতে এই ভিডিঅ'টোৰ লগতে আমাৰ যিটো চেনেল, সেই চেনেলটো তোমালোকে নিজৰ ফ্ৰেণ্ডছকো শ্বেয়াৰ কৰিবা, যাতে তোমালোকে একেলগে চবেই মিলি ধুনীয়াকৈ আমাৰ লগত পঢ়িব পাৰা, আৰু লগতে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো সকলোৱে যাতে ভাল কৰিব পাৰা। থেংক ইউ।